হে গাইজ গুড মৰ্ণিং সকলোকে আৰু এইফালে ৰাতিপুৱাই আজি ভিডিঅ'টো ষ্টাৰ্ট কৰিছোঁ। আমি মানে বজাৰলৈ গৈ আছোঁ মাছ কিনিবলৈ বুলি মানুহজন আৰু মই। এইফালে মাছ ল'লোঁ চকচোন ইমান ডাঙৰ ডাঙৰ মাছ, আৰু এইফালে মাছ লৈ পেলাই আমি ঘৰলৈ আহিলোঁ। আৰু আজি মাছ আনিবলৈ ময়ো গৈছোঁ লগতে, দেওবাৰ কাৰণে আজি বন্ধ আছিলে ডিউটি। আৰু এইফালে মাছ আহি ঘৰ পালোহি আৰু চকচোন কিমান ডাঙৰ ডাঙৰ মাছ আনিলোঁ, আৰু পূৰা এটা মাছ আনিলোঁ, তাতে কাটি কৰি ভালদৰে আনিছোঁ। আৰু এতিয়া ধুই ল'ম, আৰু মই চাহ খাই যোৱা কাপকেইটা ধোৱাই নাই, লৰালৰিকৈ যাব লগা হ'ল। এইফালে মাছখিনি ধুই লৈছোঁ ধুনীয়াকৈ, আৰু ভালকৈ ধুলেহে মানে খাবলৈ ভাল লাগে। আৰু এইটো চকচোন মূৰটো কিমান ডাঙৰ আহিলে, মানে আমি মানে গোটেই মাছটো মানে লৈছোঁ। ইয়াত মানে কম কমকৈ নিদিয়ে মাছ, গোটেইটো ল'ব লাগে। এইফালে মই কাপোৰযোৰ ধুনীয়াকৈ সলাই ল'লোঁ, কাৰণ মোৰ সেই কাপোৰ পিন্ধি যদি ভাত বনাওঁ মোৰ গোটেই কাপোৰৰ অৱস্থা নাইকিয়া হ'ব। ভাত বনাওঁতে মোক কিয় জানো এনেকুৱা হয়, ক'ব নোৱাৰোঁ, কাপোৰৰ অৱস্থা নাইকিয়া হয়। আৰু এইফালে নিমখ হালধি সানি ধুনীয়াকৈ মাছখিনি সানিছোঁ। আৰু যে মাছৰ মাথাটো খাই বহুত ভাল পাওঁ, চাওকচোন ইমান ডাঙৰ ডাঙৰ পিচকেইটা। আৰু এইফালে আলু পিঁয়াজ আদা নহৰু চব মানে খুন্দি লৈ এইখিনি মাছ চাওকচোন কিমান ধুনীয়া আৰু কিমান ডাঙৰ। আৰু আমাৰ দুটা মানুহৰ কাৰণে মাছখিনি বহুতেই বেছি হ'ল, কিন্তু তেল নাই, আমাৰ তেল খতম হৈ গ'ল, বজাৰ কৰিব লাগিব। তেওঁ বুলি মানে আজিৰ কাৰণে হ'ব আৰু অলপমান, ৰাতিলৈ এনেও আনিমগৈ। এইফালে মাছখিনি ফ্ৰাই কৰি লওঁ ধুনীয়াকৈ, আৰু এইফালে এপিচ এপিচকৈ মই ট্ৰেখনতে ফ্ৰাই কৰিছোঁ, ট্ৰেখনত ফ্ৰাই কৰিবলৈ ভাল কাৰণে। আৰু এইফালে মই চাওকচোন কাম কৰি আছোঁ, আৰু আমাৰ একদম মানুহজন ধুনীয়াকৈ শুই আছে মোবাইল চাই চাই, কাৰণ আজি বন্ধ, ডিউটি নাই, সেইটো কাৰণে আজি তেওঁ পূৰা ফূৰ্তি আৰু ভালেই পাইছে আৰু শুবলৈ পাইছে। এইফালে পূৰা ফেচবুকত কি চাইছে ক'ব নোৱাৰোঁ, আৰু এইফালে ফেচবুকত ভিডিঅ' চাইছে, পূৰা শুই আছে। আৰু মই ভাত বনাই আছোঁ, গম পাইছে। আৰু মোৰ দৰে কাৰ বাৰু এনেকুৱা হয়, মাছ বনাওঁতে ইমান হাত মেলি লুটিয়াব লাগে, মাছখিনি মানে গোটেই ফুটি যায়, গায়ে চায়ে পৰে। ইমান বেয়া পাওঁ মাছ ভাজি মানে, কিন্তু কি কৰিব, খাই যে আকৌ ভাল পাওঁ। এইফালে মাছখিনি ধুনীয়াকৈ হৈ গৈছে, আৰু তাৰপিছতে গৰম পানী কৰিছোঁ, ইয়াতে মানে দিম এতিয়া আলুৱে বিলাহীয়ে মানে জোল কৰিম আজি। আৰু এনেকৈ খাই খুব বেছি ভাল পাওঁ মানে মাছৰ লগত হ'লে। আৰু এইফালে মাছখিনি এপিচ এপিচকৈ দি দিম, তাৰপিছতে উতলিব দিম। আপোনালোকে এনেকৈ খাই ভাল পায়নে? মই কিন্তু বহুত ভাল পাওঁ খাই, আৰু আজি মানে খাবলৈ সঁচাকৈ বহুত টেষ্টি হৈছিলে। আৰু তাৰপিছতে এতিয়া ভাতকেইটা বনাই ল'ম। এইফালে চাউলতে পানী দিলোঁ, চাউলখিনি ধুলোঁ কিন্তু মই দেখুৱাহে নাই। এইফালে মই চাউলৰ জোখটো চাওকচোন কেনেকৈ দি লওঁ, আপোনালোকে এনেকৈ দিয়েনে বাৰু? আৰু অকণমান পানী খাব। এইফালে পানী দি পেলাই গেছটো অন কৰিছোঁ, গেছটো অকণমান বেয়া হৈ আছে, মানে মই চাফা মানে কৰাই নাই, কৰিমহে। আৰু তাৰপিছতে কুকাৰটো তুলিলোঁ, আৰু এইফালে নহ'ব মানে ভাতো হ'ব আৰু মাছৰ জোলো হ'ব। তাৰপিছতে গোটেই মানে বাচন ধোৱা মই থৈ দিওঁ, একেবাৰে কাম বন কৰি মানে ভাত পানী বনাইহে ধোওঁ। আৰু মই ভাত বনাওঁতে ইমান বাচন লেতেৰা খাই নহয়, কি কৰিব। আৰু এইফালে চববোৰ ধুনীয়াকৈ ঘঁহিছোঁ, আৰু বাচনবোৰ একদম কিমান যে কাম কৰিব লাগে দিনটো, মানুহ দুটা, কিন্তু তেওঁ কাম হ'লে বহুতেই হয়, ওলাই থাকে। আৰু এইফালে ধুনীয়াকৈ এতিয়া ধুই লওঁ মানে বাচনখিনি। আপোনালোকে ভিডিঅ'টো চাব, আৰু মানে মানুহজনক সহায় কৰি দিয়ে দেই, মোক নিদিয়া নহয়, কিন্তু তেওঁ আজি মানে অকণমান ৰেষ্ট পাইছে ন, ৰেষ্ট ল'বলৈ কৈছোঁ। মাছ কি বনাবনে? তেলীয়া কৰি পেলাই খাবলৈ আহিছা? মোৰ লগত তেলীয়া কৰি খাবলৈ আহিছা? মাছ পিচটো ফ্ৰাই কৰি দিবা বোলা না, তুমি বনোৱা খাবলৈ মন গৈছে, তুমি বনোৱা খাবলৈ মন গৈছে, বোলা না বনাই দিবা, ড্ৰাই ফ্ৰাই কৰি দিবা। এইফালে আমাৰ ভাত ৰেডি হৈ গ'ল, এয়া চাচোন কিমান ধুনীয়া ভাত হৈছে এটা এটা। আৰু এইফালে মাছ এপিচ মানে আছে, তেওঁ ড্ৰাই ফ্ৰাই কৰিম বুলি কৈছিলে। এইফালে মাছৰ জোল, আৰু এইফালে মাছৰ ফ্ৰাই। আৰু এতিয়া এয়া চাচোন ভাতৰ থালিখন দেখি আপোনালোকৰ খাওঁ খাওঁ লাগিছেনে? এয়া ভাত, জলকীয়া, নিমখ, মাছৰ ফ্ৰাই, লগতে পিঁয়াজ আৰু নেমু, এইফালে মাছৰ জোল, আৰু খাবলৈ যে কিমান ধুনীয়া হৈছিলে নহয়। তাৰপিছতে এজাক ডাঙৰ বৰষুণ আহিলে, কিন্তু বৰষুণজাক দিয়াৰ কাৰণে ভালো হৈছে, কিন্তু বেয়া হৈছে, কাৰণ মানে মানুহজন নাই। মোৰ পাৰ্চেল এটা আহিছিলে, পাৰ্চেলটো আনিবলৈ গ'ল, তাকে চাই আছোঁ বেছিকৈ বৰষুণ দিলে কি হ'ব। কিন্তু তেনেকৈ ভাবি থাকোঁতেনে বেছিকৈ বৰষুণ দিলে, আৰু তেওঁ আহি পালেহি চাওকচোন, বাটতে গোটেই তিতি মানে অৱস্থা নাই, মানুহ একেবাৰে গা ধোৱা টাইপৰ হ'ল। আৰু বৰষুণত তিতি কেনেকুৱা হৈ আহিছে চাওকচোন, বেয়াও লাগিছে মোৰ কাৰণে এনেকুৱা হ'ল। মোৰ পাৰ্চেলটো আনিবলৈ গৈ কিন্তু যাওঁতে ইমান বৰষুণ নাই, আহোঁতে বৰষুণ বেছি। মোৰ অডিঅ'টো কৰি থাকোঁতে মোৰ হাঁহি উঠিছে, কেনেকুৱা বৰষুণত তিতিলে চাওকচোন, কেনেকুৱা কৰিছে ঠাণ্ডাতে। বৰষুণ দিলে মানে ইয়াত বহুত ঠাণ্ডা পৰে। আৰু এইফালে মোকে কৈছে তোমাৰ কাৰণে হ'ল আৰু বুলি, কিন্তু কি কৰিব, মইতো যাওঁতেতো ইমানকৈ বৰষুণ নাই দিয়া, মানে অকণ বতৰটো বেয়া হৈছিলে, কিন্তু এতিয়া পটককৈ বৰষুণবিলাক দি দিলে, আৰু উপায় নাই, আৰু গোটেই মানুহটো অৱস্থা নাই, তিতি বুৰি ওলাইছেহি। আৰু তাৰপিছতে মই মাছ এপিচ থৈ দিছিলোঁ, এতিয়া বোলো এপিচকৈ বনাই খুৱাই দিওঁ, অকণমান মনটো ভাল লগাই দিওঁ। আৰু ইয়াতে পূৰা একদম জলকীয়া গুড়ি আৰু নিমখ হালধি সানি থোৱা আছিলে বাৰু, লগতে ধনিয়া গুড়ি, জিৰা পাউডাৰ এনেকৈ দি পেলাই মছলা কৰিলোঁ, কৰি পেলাই এতিয়া মই ফ্ৰাই কৰিম, পূৰা একদম ধুনীয়াকৈ ড্ৰাই ফ্ৰাই কৰিছোঁ, খাবলৈ পূৰা ভাল লাগিব এনেকৈ।
আৰু আমি এনেকৈ ভাতৰ লগত নাখাওঁ, সুধে সুধে খাম। লগতে পিঁয়াজ অকণমান কাটি লৈছোঁ, এতিয়া পিঁয়াজখিনি ওপৰতে দি দিম ধুনীয়াকৈ। আৰু এতিয়া আমি মাছ খাম। আৰু আজিলৈ বাই বাই, অন্য এটা ভিডিঅ'ত আকৌ লগ পাম। আৰু ভিডিঅ'টো চাই ভাল পালে ছাবস্ক্ৰাইব কৰি দিব, লাইক কৰি দিব, শ্বেয়াৰ কৰি দিব।